মিস্ত্ৰীয়ে ফৰ্মাৰ খুলি আছে। কি বুলি ভাবিছে বাৰু আপোনালোকে? ঠাণ্ডা পানী বুলি ভাবিছে নে অন্য কিবা বুলি ভাবিছে? অ' বনালেই কাম কৰি দিব কিবা কৰি দিব নাহে আৰু নাহে আৰু তেনেকুৱা হৈছিলে। গোহালিৰ সেই গোবৰখিনি চাফ চিকুণ কৰি আছিলোঁ। ছাগলী আহি কি কৰিলে গম পায়নে? এই ষ্টেণ্ডডালত মই থৈ দিছিলোঁ, গা গহাই মোবাইল সেইফালে বেকা কৰি পেলালে। বাৰু দিয়ক, নমস্কাৰ, মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ। কালিও বতৰটো ডাৱৰীয়া কৰিছে, আজিও কৰিছে। বৰষুণ লাগে বাৰু, নলগা নহয়, বৰষুণ লাগে। তথাপিও মই ভাবিছোঁ এসপ্তাহমান বৰষুণ নালাগে এতিয়া, মই কাম এটা চেটটো কৰি লওঁ, তাৰপিছত যিমান ডাঙৰ দিয়ে বৰষুণ দিব। আৰু এইবেলি মই মানুহৰ ঘৰত দেখিছোঁ আম গছ আছে নহয়, আম গছ খুব ফুলিছে। কয় বোলে যেতিয়াই আম গছ বেছিকৈ ফুলিব নহয় গাঁৱত বা গছত আপুনি দেখিবলৈ পাব নহয়, তেতিয়া বোলে বৰষুণৰ পৰিমাণটো বেছি হয় বোলে। এইটো মানুহে কয়, সেইটো মই নাজানো সঁচা নে মিছা। আৰু বাৰিষা দিনত এনেও বৰষুণ দিবই। আজিৰ দিনটোত মই আপোনালোকক দেখুৱাম মই কি কৰোঁ। আৰু এই কথাটো ক'লোঁ, আপোনালোকে যে এইটো মানে নে নেমানে সুধিবচোন আপোনালোকৰ ঘৰৰ সেই ককা আইতাক, মা পাপাক, যে ভিডিঅ' এটাত পাইছিলোঁ যে এনেকৈ আম বেছিকৈ ফুলিলে বৰষুণ দিয়াৰ সম্ভাৱনা থাকে নেকি। এইটো নাজানো, মোক ককা আইতাহঁতে কয় আৰু আগতে। আমাৰ ঘৰত এতিয়া আম কিমান আছে, এজোপা, দুজোপা, তিনিজোপা, চাৰিজোপা, ছজোপা, সাতজোপামান আছে। এতিয়া আম ফুলিছে নহয়, এতিয়া আম ফুলিলে কয় আৰু যে বৰষুণ নিবেলি একদম হ'ব দেই চাবি। বাৰু চাই থাকক আজি কি কৰিম এইখিনি দেখুৱাম। তাৰমানে গৰুখিনি অকণ খুলি খেদি থৈ আহিব লাগিব। এইখিনি ডাংবাচিত ভৰোৱা সেই গোবৰবোৰ লৈ আহিছোঁ, এই বাৰীত থকা সেই গছত দিবলৈ বুলি। গোহালি কিনাৰতে থপাই মানে নথওঁ বোলে, গোহালি চাফা কৰিলোঁ, গোহালি কিনাৰতে বোলে মানুহে থয় নহয় গাঁত খান্দি, দমাই থয়, তাৰপিছত শুকালে সেইখিনি খেতিত দিয়েগৈ। আমাৰ মানে কি এইবিলাক কৰিবলৈ সময় নাই। আগতে থৈছিলোঁ, কিন্তু এতিয়া মানে লগালগ লৈ আহোঁ। টেঙা গছতো প্ৰায় দি হৈ গ'ল। বেঙেনা কেইজোপামান আছে, বেঙেনা গছত দিলোঁ। বেঙেনা গছত মধুৰি পুলি কেইটামান ৰুই থৈছিলোঁ, ইয়াত দিওঁ। টেঙা পুলি এনেকৈ কৰি আজি বাগানলৈ দুজন মানুহ আহিছে। সেই কালি যিজন মানুহ বুলিয়ে কৈছোঁ আৰু, ল'ৰা মানে মোতকৈ সৰু দুটা ল'ৰা আহিছে। সিহঁতি কাম লগাই আছে। এটা বিয়া পাতিলে, ছোৱালী এজনী আছে, এটা বিয়া পতা নাই। সিহঁতি সেই চাহ গছৰ ওলমি যোৱা ডালবিলাক চাফা কৰি আছে। তাৰপিছত সিহঁতক হতুৱাই মই এই যে মটৰটো দেখিছে, এইখিনি আনিলোঁ। এই পুখুৰীটোৰ পানীখিনি আজি সিঁচিম, একদম এইটো খাল্টি কৰি দিম। মাছবোৰ যিমান আছে চব এইফালে মেলি দিম। আৰু ঘৰলৈ সেই মিস্ত্ৰী আহিলে, সেই মিস্ত্ৰীটো কি কয়, লেট্ৰিন বনোৱা মিস্ত্ৰীয়ে কি কাম কৰিছে দেখাইছোঁ ৰ'ব। মিস্ত্ৰীয়ে ফৰ্মাৰ খুলি আছে।
7 দিন 7 ৰাতি ভাগৱত পাঠ কৰিলে দুখাইমান আপোনালোকে কোনটোৱে গাব পাৰে চাওঁচোন বাৰু গম পাইছোঁ ওচৰতে কৰিলে মায়ে তৰতৰাই দি আছে অকল 2টা লাইন গাওক তেতিয়াও মই গম পাম যে এইকেইটা মিস্ত্ৰী ঠিকে আছে অকণমানো যদি মুখস্থ নাই হ'ল আৰু সেইটো এতিয়া ভাগৱত পাঠ কৰা সেইকেইটা চেনিটাইজাৰ লৈ লৈছে নেকি এয়া পুখুৰীটো সিঁচি আছোঁ মানে সিঁচি আছোঁ চব কিমানবোৰ পাত পৰি আছে দেখিলে যেতিয়া নেকি সেই মাছ ধৰিছিলে সেই মাছ বেপাৰীকেইটাই কৈছে যে যদুমণি বাকী তোমালোকৰ ফিচাৰীকেইটা ঠিকে দেখিছোঁ কিন্তু এইটো বেয়া দেখিছোঁ আৰু কি হয় চব পুখুৰীটোৰ ফালে এনেকৈ হেলনীয়া হৈ হৈ গছবোৰ আছে সেইবোৰ গছৰ পাতবোৰ পৰি পৰি চব এনেকুৱা গৈছে গেছ হয় মানে মাছবিলাক মৰিব বিচাৰে সেইটো কাৰণে মই ভাবিছোঁহে এই গছবোৰ যিমানবোৰ আছে সেইবোৰ কাটি পেলাব লাগিব এই কিনাৰত থকা এইবোৰ চব কাটি পেলাম ভাবিছোঁ মুকলি কৰিম অকণমান পুখুৰীটো অলপ চাফ চিকুণ কৰি শুকুৱাম চাফ চিকুণ যদি পাওঁ খান্দিম যদি নোৱাৰোঁ নেখান্দো ঠিক কৰিব লাগিব অলপ মাছখিনি যিমানখিনি আছে নহয় গোটেই মাছখিনি এই কিনাৰতে ফিচাৰীটো আছে সেই তালৈ দি দিম য'ত মানে পানী ভৰাই আছোঁ এতিয়া কি বুলি ভাবিছে বাৰু আপোনালোকে ঠাণ্ডা পানী বুলি ভাবিছেনে অন্য কিবা বুলি ভাবিছে বনালেই আপুনি হ'বগৈ নে হেলনি ধুনীয়া হেলনি আছে হেলনি কৰি লওক নালাগা দেই মিচিৰা এইটো দেই এইখিনি থৈছোঁ গিলাচ 2টা ধুই ল'ব কোনেনো চাইছে নাই কোনে আছে কালি কোনোবা কৈছে ন তাৰ ফটো পাই থাকোঁ বুলি ক'ৰবাত কাম কৰি থাকিব কিবা কৰি থাকিব নাহে আৰু নোযোৱালৈকে নাহে আৰু তেনেকুৱা হৈছিলে চাই লৈ দিয়ে আবাৰ গম পায়গৈ এটা খাই বুলি মানে আৰু কৰিও মানে নিজৰ সন্মান নিজে ৰাখিবি নাযাবি দি ভাং খাই টানিয়ে থাকিম আপুনি ভামুককে মুখত ওলাই দিবই কি নিজৰ সন্মান নিজে কৰিব ন ওলালে আমাদের 2-3 মান জানে আমার বুড়া আগতে হলে অল্প মাংসাই নি আপনার চাপানি ঘটি আপনার জুই আপনার জুই জুই চেন চিন থাকে কিমান ঘৰ আছিলে এইটো মানে চাপানি ঘটি চাইকেল এটা হৈ গ'ল সময় এতিয়া 5:19 সময় হ'ল এতিয়া 5:19 আৰু কি বাগানত 2টা ল'ৰাই এই চাহ গছৰ ওলমি যোৱা সেই ডালবিলাক চাফ চিকুণ কৰিছিলে মিস্ত্ৰী আহিছিলে আৰু যোগালী আহিছিলে সেই লেট্ৰিন বাথৰুম বনোৱা কাম কৰিবলৈ সিহঁতিও কাম কৰি গুচি গ'ল আৰু এই মিস্ত্ৰীও কাম কৰি গুচি গ'ল গতিকে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ বহুত কিবা কিবি আৰু আজি বতৰটো ডাৱৰীয়া মই এফালে গৈছিলোঁ আচলতে এতিয়া আহিছোঁহি 2 ঘণ্টামান হ'ল 2 ঘণ্টামানৰ কাৰণে ওলাই গৈছিলোঁ ঘৰৰ পৰা চাইছোঁ মিস্ত্ৰীনো কি কাম কৰিলে টেংকি অলপমান ঢালিলে
বাকী এইফালে কি কৰিলোঁ কিবা ঢেলাই কৰিলোঁ কিবা কিবি এইটো গৰম হৈ যোৱা কাম মানে নকয়